নমস্কাৰ ভিউয়াৰ্স মই চিমি কলিতাই আপোনালোক সকলোকে স্বাগতম জনাইছো ভিজন কিউৰ এই ইউটিউব চেনেলটোলৈ আজি আমি পঢ়িবলৈ গৈ আছো আমাৰ ক্লাছটিত এটি বহুত ক্ৰুচিয়াল টপিক আৰু টপিকটি হৈছে ৰিডিং কম্প্ৰিহেনশন গতিকে আপোনালোক সকলোৱে জানে যে আগন্তুক আহি থকা কম্পিটিটিভ এক্সামিনেশ্যন APSC CC প্ৰিলিমছৰ কাৰণে ৰিডিং কম্প্ৰিহেনশন এটা ইম্পৰ্টেন্ট পাৰ্ট হয় গতিকে আজি আমাৰ এই ভিডিঅ'টোত আমি ৰিডিং কম্প্ৰিহেনশনৰ বিষয়ে জানিবলৈ উলাম ৰিডিং কম্প্ৰিহেনশনৰ কোৱেশ্চনছবোৰ কি ধৰণে এটেম্প কৰা হয় তাক কি ধৰণে আমি এটেম্প কৰিবলৈ এপ্ৰোচ কৰিব লাগে কেনেকুৱা ধৰণৰ কোৱেশ্চনছ এক্সামিনেশ্যনত আহে আমি সকলোখিনি জানিবলৈ পাম গতিকে আপোনালোক সকলোৱে ভিডিঅ'টিৰ অন্তলৈ জড়িত হৈ থাকিব গতিকে আমি বিলম্ব নকৰি ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ আহক গতিকে প্ৰথম আমি জানিম যে ৰিডিং কম্প্ৰিহেনশন হয় কি ৰিডিং কম্প্ৰিহেনশন আমাৰ ওচৰত যেতিয়া ৰিডিং কম্প্ৰিহেনশনৰ কোৱেশ্চনছবোৰ আহি পৰে যেতিয়া আমাৰ ওচৰত ৰিডিং কম্প্ৰিহেনশনৰ কোৱেশ্চনছ বা ডাঙৰ পেছেজ বা ডাঙৰ পেৰাগ্ৰাফছবোৰ আহি পৰে তে প্ৰথম কামটো আমি কি কৰিব লাগে প্ৰথম কামটো আমাৰ হৈছে মেপ দ্য টেক্সট অফ দ্য ৰিডিং কম্প্ৰিহেনশন ঠিক আছে আমাৰ ওচৰত যোনটো টেক্সট আহিব যোনখিনি আমাৰ ওচৰত টেক্সট আহিব সেই টেক্সটখিনি আমি সুন্দৰভাৱে ম্যাপিং কৰিব লাগে ম্যাপিং কৰিব লাগে ইন দ্য সেন্স আমি কি কৰিব লাগে আমি ৰিডিং কম্প্ৰিহেনশনৰ যোনখিনি লাইনছ থাকে লাইনছখিনিক আমি সুন্দৰভাৱে পঢ়ি উলিয়াব লাগে যাতে আমি ইচ এণ্ড এভৰি লাইনছৰ মিনিংখিনি ভালদৰে বুজি পাব পাৰোঁ ঠিক আছে নেক্সট পইণ্টটোত আমাক কি কৈ আছে কিপ আ ক্লোজ আই অন দ্য ৰিডিং কম্প্ৰিহেনশন ৰিডিং কম্প্ৰিহেনশনৰ ইচ এণ্ড এভৰি লাইনছ গোটেইখিনি লাইনছক আমি এনেকুৱাকৈ পঢ়ি উলিয়াব লাগে যাতে আমাৰ প্ৰতিটো ৱৰ্ডছ প্ৰতিটো লাইনছ আমি ভালদৰে বুজি পাব পাৰোঁ আমাৰ মাইণ্ডত সেই লাইনছবোৰ স্কিম আপ হৈ থাকে আমাৰ লাইনছবোৰ ভালদৰে ইমেজেবল হৈ থাকে তো আমি লাইনছবোৰ তেনেকুৱাকৈ পঢ়ি উলিয়াব লাগে ৰিডিং কম্প্ৰিহেনশনৰ পৰা তাৰ পাছত আছে সাম অফ হোৱাট ইজ ন'ন এবাউট দ্য কম্প্ৰিহেনশন ঠিক আছে আমি কম্প্ৰিহেনশন আমি ডাঙৰ পেৰাগ্ৰাফ আমি ডাঙৰ পেছেজটি পঢ়াৰ পাছত তাৰ পৰা আমি কি বুজি পালোঁ বা তাৰ পৰা আমাৰ সামাৰীখিনি কি ধৰণে আমি উলিয়াব পাৰিছোঁ সেইখিনি আমি জানিব লাগিব মানে আমি কম্প্ৰিহেনশনটোৰ পৰা এজ আ হোল কি ধৰণে আমি সামাৰীটো ফৰ্ম কৰিব পাৰোঁ বা আমি কোনখিনি আমাৰ মনত আমাৰ কোনখিনি আমি বুজি পাইছোঁ কথাখিনি কি বুজি পাইছোঁ আমি গোটেইখিনি আমি নিজৰ মাইণ্ডতে সাম আপ কৰি ৰাখিব লাগে কৈ সামাৰীটো ঠিক আছে তাৰ পাছত আছে আণ্ডাৰষ্টেণ্ড দ্য কুৱেশ্যন ৰিডিং কম্প্ৰিহেনশন দিয়াৰ পাছত সদায় তাৰ পাছত কি হয় পেৰাগ্ৰাফটো দিয়াৰ পাছত আমাৰ ওচৰত কুৱেশ্যনছ আহি পৰে সো সেই কুৱেশ্যনছবোৰ আমি কি কৰিব লাগে আমি ওৱান বাই ওৱান সলভ কৰিব লাগে কিন্তু কুৱেশ্যনছবোৰ সলভ কৰাৰ আগতে আমি যোনখিনি ইমেজ বা যোনখিনি সামাৰী আমাৰ মাইণ্ডত আমি ৰাখি থৈছোঁ সেই সামাৰীখিনি আমি ধুনীয়াকৈ একফালৰ পৰা মনত কৰি যাব লাগে যাতে আমাৰ কুৱেশ্যনছখিনি সেই সামাৰীৰ লগত লিংক আপ হৈছে নে নাই যদি এবাৰ আমাৰ সামাৰীখিনি কুৱেশ্যনছৰ লগত লিংক আপ হৈ গ'ল মানে আমি আনচাৰটো পাই গৈছোঁ শুদ্ধ আনচাৰটো উলিয়াব পাৰিছোঁ ঠিক আছে নেক্সট ইজ ৰিভাইজ দ্য টেক্সট ইফ নিডেড ফৰ দ্য আনচাৰ ঠিক আছে তো ইয়াৰ মানে কি হৈছে মানে যেতিয়া আমি যদি আমাৰ কুৱেশ্যনটো পঢ়াৰ লগে লগে যদি আমি কুৱেশ্যনছখিনি আনচাৰ আমি উলিয়াব পৰা নাই তেতিয়া সেই মুহূৰ্তত আমি কি কৰিব লাগে আমি ইমিডিয়েটলি পেছেজটোলৈ যাব লাগে আমি আকৌ এবাৰ ৰিভাইজ কৰিব লাগে পেছেজটো যাতে আমি কুৱেশ্যনছৰ আনচাৰখিনি ভালদৰে উলিয়াব পাৰিছোঁ নে নাই যদি আমি ৰিভিজন কৰাৰ পাছত কুৱেশ্যনছখিনি ভালদৰে লিংক আপ কৰি যোনখিনি আমাৰ মাইণ্ডত আমাৰ মনত পৰা নাছিলে আমি কুৱেশ্যনছখিনি আনচাৰ কৰাৰ পাছত সেইখিনিও আমি ভালদৰে যাতে ৰিভাইজ কৰাৰ পাছত আমাৰ কুৱেশ্যনছৰ আনচাৰখিনি মনলৈ আহে আমি সেইটোৱে ট্ৰাই কৰি থাকিব লাগে ঠিক আছে নেক্সট ইজ কিপ দ্য আনচাৰ ইন ইয়ৰ মাইণ্ড আমি যেতিয়া ৰিভিজন কৰাৰ পাছত যোনখিনি আনচাৰ্ছ আমাৰ মাইণ্ডত আহি গৈছে আমি সেই আনচাৰ্ছখিনি আমি মাইণ্ডতে ৰাখিব লাগিব আমি মাইণ্ডত এনেকুৱাকৈ ৰাখিব লাগিব যাতে আমি কুৱেশ্যনছখিনি চাওঁতে তাৰ আনচাৰ অপশ্যনছৰ পৰা আমি আনচাৰখিনি লিংক আপ কৰিব পাৰোঁ আৰু আমাৰ আনচাৰ্ছখিনি আমি দিব পাৰোঁ অপশ্যনছৰ লগত মিলাই পেলাই ঠিক আছে আৰু লাষ্টলি আমাক কি কৈছে এলিমিনেট দ্য ইনকাৰেক্ট আনচাৰ চইচেছ সো আমাৰ ওচৰত কুৱেশ্যনছ থাকে কুৱেশ্যনছৰ লগত আমাৰ অপশ্যনছ থাকে কিন্তু সেই অপশ্যনছখিনিত যদি আমাৰ সেই অপশ্যনছখিনি যদি আমাৰ কুৱেশ্যনছৰ আনচাৰ্ছখিনি এই ধৰণে নাথাকে যোনখিনি পেছেজত প্ৰেজেণ্ট হৈ আছে যদি পেছেজত থকা অপশ্যনছখিনি আমাৰ একচুৱেল কুৱেশ্যনছৰ অপশ্যনছৰ লগত মেচ আপ নহয় তেন্তে সেই অপশ্যনছখিনি আমি এলিমিনেট কৰি উলিয়াব পাৰোঁ ঠিক আছে আমি সেই কুৱেশ্যনছৰ আনচাৰ্ছখিনি আমি কেনচেল আউট কৰিব পাৰোঁ আৰু আমি সেইটো অপশ্যনছ আমি ৰাখিব লাগে যোনটো কি অপশ্যন কুৱেশ্যন বা আমাৰ পেছেজৰ লগত মেচ আপ হৈ আছে ঠিক আছে
তো আমি কি বুজিলো লাস্ট অপশনটোৰ পৰা যোনখিনি আননেসেসাৰি অপশনস মানে যোনখিনি অপশনস আমাৰ প্যাসেজৰ লগত লিংক আপ হোৱা নাই সেই অপশনসখিনি আমি ক্যান্সেল আউট কৰি হেইটোৱে অপশন ৰাখিব লাগে যোনটো কি অপশন আমাৰ প্যাসেজৰ লগত মিলি আছে বা প্যাসেজত প্ৰেজেন্ট হৈ আছে ঠিক আছে তো আমাৰ কোৱেশ্চনস আমাৰ এতিয়া ৰিডিং কম্প্ৰিহেনশনস বোৰ আমি কি ধৰণে সলভ কৰিব লাগিব আমি হেইটোখিনি আগবাঢ়ো আহক আমাৰ ওচৰত বহুতখিনি মানে কিছুমান কোৱেশ্চনস আমি লৈছো ৰিডিং কম্প্ৰিহেনশনস আমি লৈছো এতিয়া আমি স্টেপ ওয়াইজ কেনেকৈ সলভ কৰিব লাগে আমি হেইখিনি আমি এতিয়া জানো সো আমাৰ ওচৰত এটা প্যাসেজ আছে প্ৰথম আমাৰ কামটো হৈছে আমি প্যাসেজটো সুন্দৰকৈ পঢ়ি উলিয়াব লাগিব ঠিক আছে প্যাসেজটো আমি বহুত ধুনিয়াকৈ মানে লাইন ওয়াইজ আমি পঢ়ি উলিয়াম তো লাইন ওয়াইজ পঢ়ি উলোৱাৰ পাছত আমি তাৰ পাছতহে আমি যোনটো কোৱেশ্চনস আছে কোৱেশ্চনসখিনি আমি ওয়ান বাই ওয়ান সলভ কৰিম ঠিক আছে তো ইয়াতে কি দিয়া আছে প্ৰথম আমি স্টাৰ্ট কৰিছো আমি যোনখিনি ইম্পৰ্টেন্ট লাইনস হয় লাইক ইম্পৰ্টেন্ট ওয়ার্ডস হয় আমি সেই ইম্পৰ্টেন্ট ওয়ার্ডসখিনি আমি হাইলাইট কৰিম ঠিক আছে তো সেই হিচাপত আমি সদায় যেতিয়া প্যাসেজ এটা পঢ়ো প্যাসেজটো পঢ়াৰ লগে লগে আমি যোনখিনি ইম্পৰ্টেন্ট লাইনস হয় সেই ইম্পৰ্টেন্ট লাইনসখিনি সদায় আমি হাইলাইট কৰিম আৰু সেই প্যাসেজটো কিহৰ ওপৰত কোৱা হৈছে কি ধৰণে সেই প্যাসেজটো মানে কি টপিকৰ ওপৰত কি টাইটেলৰ ওপৰত প্যাসেজটো কোৱা হৈছে হেতু কথা আমাৰ মনত গুৰুত্বপূৰ্ণভাৱে ৰখাটো এটা ইম্পৰ্টেন্ট কথা হয় ঠিক আছে সো ইন দ্য 16th century an age of great marine and terrestrial exploration, Ferdinand Magellan led the first Prothom expedition lead korise to sail around the world. ঠিক আছে as a young Portuguese noble he served the king of Portugal but he became involved in the quagmire political intrigue of court and lost the king's favor ঠিক আছে সো ইয়াতে আমি কিছুমান ওয়ার্ডস দেখিবলৈ পাইছো যেনুকা হৈ আছে আমাৰ ওয়ার্ডস বিলাক আমি দেখিবলৈ পাইছো যেনেকে আছে কোৱাগমায়াৰ ঠিক আছে পলিটিক্যাল ইন্ট্ৰিগ ঠিক আছে তো এবোৰ কিছুমান ওয়ার্ডস আমি গুৰুত্বপূৰ্ণভাৱে জানা বহুত ইম্পৰ্টেন্ট হৈ যায় যেনেকে আমাৰ ওচৰত আছে পলিটিক্যাল ইন্ট্ৰিগ সো পলিটিক্যাল ইন্ট্ৰিগৰ মিনিং হৈছে পলিটিক্যাল ইন্টারেস্ট ৰাখা ঠিক আছে কোৱাগমায়াৰ হৈছে আমাৰ এন্টেঙ্গল মানে এন্টেঙ্গলমেন্ট এনুকা এটা জাগাত ফসা যাৰ পৰা উলিয়াব বহুত ডিফিকাল্ট হৈ যায় ঠিক আছে কিংস ফেভাৰ সো আফটাৰ হি ডিসমিসড ফ্ৰম দ্য সাৰ্ভিস তাক যেটা সাৰ্ভিসৰ পৰা উলিয়াই দিলে কিং অফ পৰ্তুগাল হি অফাৰ্ড টু সাৰ্ভ দ্য ফিউচাৰ এম্পায়াৰ চাৰ্লছ ভি ঠিক আছে ফিউচাৰ এম্পায়াৰ চাৰ্লছ ভিক সাৰ্ভ কৰিলে ইন দ্য স্পেইন আ পেপল ডিক্ৰী সো পেপল ডিক্ৰী কি হৈ যায় ইয়াৰ সিনোনিমটো আমি লগত জানাটো বহুত ইম্পৰ্টেন্ট হৈ যায় কাৰণ কেতিয়াবা প্যাসেজত আমাক কোৱেশ্চনছৰ লগত সিনোনিম এন্টোনিমো উঠি দিয়ে ঠিক আছে সো পেপল ডিক্ৰী মানে কি হৈ গৈছে পেপল ডিক্ৰী মানে হৈছে মিনিষ্ট্ৰিয়েল অৰ্ডাৰ ঠিক আছে অফ 1914 has assigned the new world west of 50 degrees west longitude of Spain and all the land east of that of the Portugal. Magellan offered to prove that East Indies fell under Spanish authority agot Spanish authority inside or ami ki pau East Indies of pau on September 20 1519 Magellan set sail from the Spain with 5 ships so 5 ships gusi gol more than a year later one of these ships were exploring the topography of the south মানে আমি কোনখিনি এক্সপ্লোৰ কৰিব লৈছো টপোগ্ৰাফি সো টপোগ্ৰাফিৰ মিনিং টু কি হৈ গল ফিজিক্যাল ফিচাৰ্স বা ল্যান্ডস্কেপ হেতুক আমি টপোগ্ৰাফি বুলি কওঁ অফ South America in search of water route across the continent. The ship sank. The remaining 4 ships, এখন ship to ডুবি গল তাৰপিছত কি আছে যোনখিনি 4খন ships আছে search along the southern peninsula of the South America. Finally they found the passage. That was কিমান degrees আছিল 50 degrees of latitude আছিল Magellan named that this passage the Strait of All Saints. So Strait of All Saints বুলি আমি named up কৰি ললো Magellan নাম দিছিলে যাক আমি Strait of Magellan বুলিও কওঁ ঠিক আছে Next is one ship deserted while the passage and returned to Spain. So এখন ship কি হৈ গল deserted হৈ গল deserted or meaning কি হয় leave এৰি দিয়া ঠিক আছে in this passage and returned to Spain আকৌ স্পেইনলৈ ঘূৰি গল so few sailors were privileged ইয়াত এটা important word আমি দেখিবলৈ পাইছো privileged so privilegeৰ meaning to কি হৈ যায় privilegeৰ meaning হৈছে advantage পোৱা ঠিক আছে gaze এটা word আছে to gaze মানে চোৱা stare কৰা
ঠিক আছে এট দ্য ফাৰ্ষ্ট পেনোৰামা পেনোৰামাৰ সিনোনিম আমি কি বুলি ধৰিব পাৰো পেনোৰামা হৈছে ভিউ অফ পেচিফিক ওশান ঠিক আছে ভিউ অফ পেচিফিক ওশান দোজ হু ৰিমেইন ক্ৰছ দ্য মেৰিডিয়ান নাও নোন এজ দ্য ইণ্টাৰনেশ্যনেল ডেডলাইন বুলি আমি কওঁ ঠিক আছে যোনটো মেৰিডিয়ান আছিলে সেই মেৰিডিয়ান কি হৈছে ইমাজিনেৰী লাইনছ আছে যোনখিনি আমাৰ পোলছৰ থ্ৰু দিয়ে যোনখিনি পাছ হয় তাক মেৰিডিয়ান বুলি কোৱা হয় সো ডেডলাইনৰ থ্ৰু দিয়ে এইটো পাছ হৈছে দ্য আৰ্লি স্প্ৰিং হৈছে in 1592 98 days on the Pacific Ocean during those long days at sea many of the Mangalese men died ঠিক আছে তো হেতু হে জিমানখিনি হিয়তি সিট মানে কভারেজ কৰিছে জিমানখিনি হিয়তি ট্ৰেভেল কৰিছে হেখিনি ট্ৰেভেল কৰা টাইমতে কি হৈছিল মেংগালেনৰ যোনখিনি মানুহ আছিল মানুহখিনি মৰি থাকিলে কিহৰ কাৰণে স্টাৰভেশনৰ কাৰণে আৰু ডিজিজৰ কাৰণে হিয়তি মৰি থাকিলে later Mangalan became involved in the insular মানে বহুত ভিতৰুৱা কনফ্লিক্টত ইনসুলাৰ মানে very interior kind of conflictত হিয়তে Mangalane involve হ'ব লগা হল in Philippines and was killed in a tribal battle তেখেত মৰিলে ঠিক আছে সো only one ship আৰু 17 এখন ship আছিল ঠিক আছে এখন ship আছিল আৰু 17 টা sailors আছিল under the command of the Bosque Navigator commandot Elcano survived to complete the westward journey so okol hioti basi pala hioti junkhini westward journey asile Spain loike to hekhini journey hioti cover up korile and thus prove once and for that the world is aru hioti ki proof kori uliale je earth khon round hoy with no purpose jate earth khon round hoy completely round hoy aru enuka ke round hoy jate tate kono dhoroner cliffs nasile thik ase so precipice mane ki hoise precipice mane hoise cliffs গটিকে এটো আছিল আমাৰ প্যাসেজ সো এই প্যাসেজটো কমপ্লিটলি এই যোনখিনি প্যাসেজ আমি পঢ়িছো এই প্যাসেজটো কমপ্লিটলি কিহৰ ওপৰত আছিল সি ভয়াগৰ ওপৰত আছিল মানে সমুদ্ৰত কি ধৰণে মানে শিপছখিনি ট্ৰেভেল কৰালে আগৰ দিনৰ মানুহবোৰে কি ধৰণে এক্সপ্লোৰ কৰিছে তো সেই গুটি প্যাসেজটোত আমাৰ হেখিনি কথাই ফোকাস কৰা হৈছে তো এতিয়া আমি কোৱেশ্চনছখিনি চাম তো ইয়াতে আমাৰ কোৱেশ্চনছখিনি ওয়ান বাই ওয়ান আহিব ইয়াতে আমাক দিয়া হৈ আছে সি ভয়াগৰ পিকচাৰ এটা ঠিক আছে তো এনুকাকে মানে আগৰ দিনৰ মানুহবোৰে আগতে ট্ৰেভেল কৰিছিলে সিট মানে দে ওয়েন্ট আউট ফৰ ডিফাৰেন্ট এক্সপ্লোৰেশনস ওকে সো ইয়াতে আমি দেখিবলৈ পাইছো প্ৰথম কোৱেশ্চনটো সো প্ৰথম কোৱেশ্চনত আমাক কি দিয়া আছে the 16th century was an age of great exploration সো আমি এই কথাখিনি অলৰেডি প্যাসেজত পঢ়ি আহিছো ঠিক আছে এই কথাখিনি অলৰেডি আমি প্যাসেজত পঢ়ি আইছো এতিয়া প্যাসেজত পঢ়া কথাখিনি এতিয়া আমি অপশনছৰ থ্ৰু দি উলিয়াব লাগে কোনটো কাৰেক্ট অপশন হয় তো এতিয়া যদি আমাৰ মনত আছে আমাৰ অপশনত কি দিয়া আছে কসমিকৰ কথা দিয়া আছে ল্যান্ডৰ কথা দিয়া আছে মেন্টালৰ কথা দিয়া আছে কমন ম্যানৰ কথা দিয়া আছে কিন্তু আমাৰ প্ৰশ্নৰ মতে আমি যোনখিনি এক্সপ্লোৰ কৰিছে কিহৰ ওপৰত এক্সপ্লোৰ কৰিছিল আমাৰ মনত থকা মতে অবভিয়াসলি আনসাৰটো হ'ব ল্যান্ড কেনেকৈ হৈ গল আমি ব্যাক বুজি পাবৰ কাৰণে আকৌ ব্যাকলৈ যাম ইয়াতে কি দিয়া আছে টেৰেষ্ট্ৰিয়েল এক্সপ্লোৰেশন সো টেৰেষ্ট্ৰিয়েল এক্সপ্লোৰেশন মানে কি বুজা হয় এটো সিনোনিম কিহৰ হয় ল্যান্ড ঠিক আছে টেৰেষ্ট্ৰিয়েল এক্সপ্লোৰেশনে মানে হৈছে ল্যান্ড আমি ল্যান্ডৰ বিষয় আমি বস্তুখিনি এক্সপ্লোৰ কৰিছো ঠিক আছে তো ইয়াতে আমি কোৱেশ্চনৰ আনসাৰটো আমি বিচাৰি উলিয়াব পাৰিছো Next is Mangalan lost the favor of the king of Portugal when he became involved in a political. Itia junjon Mangalan asile, junjon si boygor kane goisile. So Mangalan kihor karone involved hoye asile. Mangalan mane kihot involved war karone king of favor, mane king of Portugal favor to heruai pelaisile. Kihor karone King of Portugal je bhal nopua hoy goisile Mangalan kihor karone bhal nopua hoy goisile. Karon he involved hoye asile political eta issue. So political discussion involved hoisile political entanglement involved hoisile negotiation involved hoisile ene problem involved hoisile so yate ami dekhibole paisu yat ami punor passage to le jam jate ami answer to bisari uliabo paru so yate amak dise king of Portugal a young Portuguese noble he served the king of Portugal yate ami king of Portugal kotha kini paisu and he involved in the quagmire of political intrigue so political intrigue got he involved hoye asile mane quagmire ot involved hoye asile so quagmire mane already ami koisu entanglement mane enuka eta issue jor por ami uliabo nuaru so quagmire so yate ami entanglement or similar word ami ki pai golu synonym word to ami pai goisu quagmire okay
Next is the Pope divided the New World lands between Spain and Portugal. So yate popor kotha koa hoise, New Worldor kotha koa hoise, division to hoise between Spain, ami dekhibole paisu Spainor majot aru Portugalor majot according to their location on one side or the other of an imaginary geographical line. Kiman degree asile 50 degree asile west of Greenwich that extends in a kuntu direction at etu extend kora hoise. হেতু আমি বিচাৰি উলিয়াব লাগে এই কোৱেশ্চনটো এতিয়া আমি এই কোৱেশ্চনটোৰ আনসাৰটো চাবলৈ আমি প্ৰথমতে অপচনছখিনি চাই লম নট যদি আমাৰ মনত আছে অপচনছখিনি আমি ডাইৰেক্টলি অপচনছটো টিক আউট কৰিম আৰু যদি আমাৰ মনত নাই ইয়াৰ আনসাৰ আমি পুনৰ কোৱেশ্চন মানে প্যাসেজটো লৈ যাম সো নৰ্থ এণ্ড সাউথ ক্ৰছ ওয়াইজ ইষ্টাৰ্লি সাউথ ইষ্ট আৰু নৰ্থ এণ্ড ওয়েষ্ট ঠিক আছে সো আমাৰ প্যাসেজটোৰ মতে আমি জানিবলৈ পাইছো যে ইয়াতে আমাৰ নিউ ওয়ার্ল্ডৰ কথা এইখিনি পোরশনত কোৱা হৈছে সো এইখিনি পোরশনত কোৱা হলে আমাৰ ইয়াতে কি দিয়া আছে 50 ডিগ্রিজ অফ লংগিটিউড সো 50 ডিগ্রিজ অফ লংগিটিউড মানে কি হৈছে অবভিয়াসলি আমাৰ লংগিটিউড মানে কি হৈছে সদায় নৰ্থৰ পৰা সাউথলৈ পাস হয় লংগিটিউডস বিলাক সদায় নৰ্থৰ পৰা সাউথলৈ পাস হয় ল্যাটিটিউডস বিলাক সদায় ইষ্টৰ পৰা ওয়েষ্টলৈ পাস হয় এইখিনি আমি কথা মনত ৰাখাটো উচিত সো ইয়াৰে কাৰেক্ট আনসাৰটো কি হৈ যাব লংগিটিউডৰ কথা যেহেতু কৈছে সো ইট উইল বি এইটো ইয়াৰ মিনিংটো হৈছে লংগিটিউডৰ কথাটো লংগিটিউডৰ মিনিংটো হৈছে নৰ্থ এণ্ড সাউথ ঠিক আছে নেক্সট আছে one of the Magellan's ship explored the South America for a passage across the continent so Magellanৰ যোনখিনি শিপ আছিলে শিপে কি এক্সপ্লোৰ কৰিছিলে অলৰেডি আমি আগতে পঢ়ি আহিছো ঠিক আছে অলৰেডি আমি পঢ়ি আহিছো এই কোৱেশ্চনৰ আনসাৰটো কি এক্সপ্লোৰ কৰিছিলে আৰু কি জাগাৰ সাউথ আমেৰিকাৰ কি কথা এক্সপ্লোৰ কৰিছিলে ইন দা প্যাসেজ এক্ৰছ দা কন্টিনেন্ট ওকে মানে প্যাসেজটো উলিয়াবৰ কাৰণে কোনখিনি কথা আমাৰ এক্সপ্লোৰ কৰিছিলে মেগেলেনৰ শিপছখিনিয়ে সো মেগেলেনৰ শিপছখিনিয়ে কি কথা এক্সপ্লোৰ কৰিছিলে ইয়াতে আমি দেখিবলৈ পাইছো ইয়াতে আমাৰ অলৰেডি অপশন কোৱেশ্চনৰ আনসাৰটো ইয়াতে হুমাই আছে এইখিনিত আমি অপশনটো ইয়াৰ পৰা উলিয়াব পাৰিম more than a year one of these was ships exploring the topography of South America so কি এক্সপ্লোৰ কৰিছিলে টপোগ্ৰাফি ঠিক আছে আমি উলিয়াইছো কোৱেশ্চনটোৰ আনসাৰটো হ'ব ইয়াতে আমাৰ টপোগ্ৰাফি সো টপোগ্ৰাফি কোস্টলাইন মানে টপোগ্ৰাফি নুবুজাই ইয়াৰ অপশনটো ৰং মাউন্টেইন ৰেঞ্জ মানেও অপশনটো নুবুজাই ইয়াৰে অপশনটো ৰং হ'ব আইল্যান্ডছৰো নহয় সো ফিজিক্যাল ফিচাৰ্স বুলি কৈছে ফিজিক্যাল ফিচাৰ্স মানে কি হৈছে ফিজিক্যাল ফিচাৰ্স মানে হৈছে টপোগ্ৰাফি ঠিক আছে 4 of the ships sought a passage along a southern ঠিক আছে সো ইয়াতে আমি কি চাৰিখন এনুকা শিপছ আছিলে সো চাৰিখন শিপছে কি এক্সপ্লোৰ কৰি উলাইছিলে চাৰিখন শিপছ আছিলে চাৰিখন শিপছকে কি এক্সপ্লোৰ কৰি উলাইছিলে আমি হেখিনি জানিব লাগে সো 4 শিপছ প্যাসেজটো উলাইছিলে কেনেকৈ উলাইছিলে সাউথ পাৰ্টৰ কি ধৰণে মানে উলিয়াইছিলে হিয়তে হেখিনি বস্তু আমি উলিয়াব লাগে সো আমি আকৌ প্যাসেজটো লৈ গৈছো চাৰিখন শিপছে আমাৰ আনসাৰটো ইয়াতে হুমাই আছে আমাৰ 4 ships search along the southern peninsula so southern peninsula কি হৈছে southern peninsula so ইয়াতে আমি আনসাৰটো পাই গলো ইয়াতে আনসাৰটো হ'ব peninsula মানে চাৰিখন শিপছে কি উলিয়াইছে southern peninsula so यहाँ पे আমি কি দেখিবলৈ পাইছো body of land with water on 3 sides so body of land peninsular synonym to coast নহয় peninsular synonym আমাৰ island নহয় peninsular synonym border নহয় তো peninsula যেতিয়া আমাৰ peninsula আমাৰ ইন্ডিয়াখন peninsula হয় so তিনি সাইডে 3 পাৰ্টছত আমাৰ কি থাকে water থাকে ঠিক আছে তিনটা পাৰ্টতে আমি water দেখিবলৈ পাও তিনটা পাৰ্টতে আমি water দেখিবলৈ পাও তো হেতুকে আমি কি বুলি কওঁ peninsula ঠিক আছে তো এইটো হৈ যাব ইয়াৰে সিনোনিমটো হৈ যাব peninsula the passage was found near 50 degrees so হে যোনটো প্যাসেজ উলিয়াইছিলে হেতু কিমান ডিগ্ৰীছত আছিল 50 ডিগ্ৰী অফ সাউথ কিন্তু কিহৰ 50 ডিগ্ৰী অফ সাউথ আছিল এক্সাম্পল ইয়াতে অপশনস দিয়া আছে গ্ৰীনউইচ দ্য ইকুৱেটৰ স্পেইন পৰ্তুগাল সো যদি আমাৰ আনসাৰটো মনত আছে আমি
আকৌ ৰিভিজনৰ কাৰণে যাব পাৰিম পেছেজটো লৈ সো 50 ডিগ্ৰী সাউথ সাউথ কিহৰ 50 ডিগ্ৰী 50 ডিগ্ৰী ইয়াতে আছে 50 ডিগ্ৰী নিয়াৰ আমি পাইছো দে ফাউন্ড দ্য পেছেজটো ইয়াতে আমি আনসাৰটো উলিয়াব পাৰিছো ইয়াতে লাইনটোৰ পৰা যে দে ফাউন্ড দ্য পেছেজ দে সট নিয়াৰ 50 ডিগ্ৰী ল্যাটিটিউড সো ল্যাটিটিউডত মানে ইহঁতৰ ইহঁতে যোনটো পেছেজ আছিল পেছেজটো ইহঁতে বিচাৰি উলিয়াব পাৰিছে ঠিক আছে সো ইয়াতে আমাৰ কৈছে ল্যাটিটিউড সো ইকুৱেটৰটো কি হয় এটা কাইন্ড অফ ল্যাটিটিউডে হয় ইকুৱেটৰ সদায় পাস হয় ইষ্ট টু ওয়েষ্টলৈকে ঠিক আছে ইকুৱেটৰটো সদায় পাস হয় ইষ্টৰ পৰা ওয়েষ্টলৈকে সো ইয়াতে আমি কি দেখিবলৈ পাইছো ইয়াৰে কাৰেক্ট আনসাৰটো হৈ যাব ইকুৱেটৰ ওকে Next, আমি চাইছো in the spring of 1521, the ships crossed the now called the international deadline. So ইয়াতে spring of 51 ৰ কথা কৈছে, international deadline ৰ কথা কৈছে। ঠিক আছে? So আমি ইয়াতে ইয়াৰে correct option টো আমি কেনেকুৱাকে উলিয়াব পাৰিম? Options দিয়া আছে imaginary circle passing through the poles, imaginary line parallel to the equator, area ৰ কথা দিয়া আছে, landmass ৰ কথা দিয়া আছে। So আমি এতিয়া options টো কেনেকুৱাকে উলাম? ইয়াৰে যোনখিনি আমি আকৌ পেছেজলৈ ঘূৰি যাম পেছেজলৈ ঘূৰি গলে আমি দেখি পাম যে ইন্টাৰনেশ্যনেল ডেডলাইনৰ কথা কোড আছে ইন্টাৰনেশ্যনেল ডেডলাইনৰ কথা আমাক ইয়াতে কোৱা হৈছে ইন্টাৰনেশ্যনেল ডেডলাইন সো ইন্টাৰনেশ্যনেল ডেডলাইন ইট ইজ লাইং ইন দ্য মেৰিডিয়ান যোনটো মেৰিডিয়ান আছিল সেই মেৰিডিয়ানকে আমি কি বুলি কৈ আছিলো ইন্টাৰনেশ্যনেল ডেডলাইন সো দে ৰিমেইনড ক্ৰছড টু দ্য মেৰিডিয়ান হুইচ ইজ নোন এজ ইন্টাৰনেশ্যনেল ডেডলাইন ঠিক আছে সো ইয়াতে আমি আনসাৰটো পাই গৈছো পেছেজটোৰ পৰা এতিয়া আমি ম্যাচ আপ কৰিলে হ'ল So international deadline আৰু ইয়াতে আমাক কি বুলি দিয়া হৈ আছিল মেৰিডিয়ান বুলি দিয়া হৈছিল সো মেৰিডিয়ানৰ যোনটো মিনিং হয় ঠিক আছে মেৰিডিয়ানৰ যোনটো মিনিং হয় মেৰিডিয়ানৰ মিনিংটোৱে হৈছে ইমাজিনাৰী সাৰ্কেল পাসিং থ্ৰু দ্য পোলছ যেতিয়া আমাৰ এই পোলছৰ থ্ৰু দি যেতিয়া মেৰিডিয়ানছবোৰ পাস হ'ব তো ইয়াকে আমি কি বুলি কওঁ মেৰিডিয়ান বুলি কওঁ ঠিক আছে তো আমি কোৱেশ্চনছ খিনিৰ আনসাৰ খিনি পাইছো আমি পেছেজত মিলাই আনসাৰছ খিনি আমি ৰিভিজন দি পেলাই আমি আনসাৰছ খিনি অপচনছৰ পৰা বাছি উলিয়াইছো ঠিক আছে তো আকৌ আমি গৈছো নেক্সট পেছেজলৈ এতিয়া আমি নেক্সট পেছেজটো পঢ়িব ইম্পৰ্টেন্ট লাইনছ খিনি আমি বাছি উলিয়াম এই পেছেজটোৰ আমি ইম্পৰ্টেন্ট লাইনছ খিনি বাছি উলিয়াই আমি আকৌ যেতিয়া নেক্সট কোৱেশ্চনছ খিনি হ'ব নেক্সট কোৱেশ্চনছৰ লগত আমি মিলাই আনসাৰ কৰিব লাগিব ঠিক আছে তো আমি পঢ়িছো এতিয়া পেছেজটো আমি লাইন বাই লাইন যোনখিনি ইম্পৰ্টেন্ট লাইনছ আমি ম্যাপ আপ কৰিম সো ইয়াতে কথা কোৱা হৈছে মেৰী কুইৰী ওকে মেৰী কুইৰী ওয়াজ ওয়ান অফ দ্য মোস্ট একাম্পলিশড সায়েন্টিষ্ট আছিল হিষ্ট্ৰী টুগেদাৰ উইথ হাৰ হাজবেণ্ডৰ লগত মিলি পেলাই পেৰী ডিস্কভাৰ কৰিছিল ৰেডিয়াম an element যোনখিনি widely use হয় কিহৰ কাৰণে treating cancer আৰু study কৰিছিলে uranium and other radioactive substances ইহঁতে পঢ়িছিলে পেৰী আৰু মেৰীৰ যোনটো amicable collaboration amicableৰ মিনিংটো কি হৈ গৈছে synonym amicable মানে হৈছে friendly okay collaboration that later help to unlock the যোনখিনি secrets আছিল atomৰ হেখিনি বাছি উলিয়াত হেল্প কৰিছে ঠিক আছে তাৰ পিছত আছে মেৰীৰ জন্মৰ কথা 1867 ত কোট আছিল ওয়াৰছত পোলেণ্ডত হৈছিল তাৰ পিছত তেখেতৰ ফাদাৰ কি আছিল প্ৰফেসৰ আছিল ফিজিক্সৰ প্ৰফেসৰ বহুত কম এজতে আৰ্লি এজতে কি হৈছিল তাই নিজৰ বহুত ব্ৰিলিয়ান্ট হিচাপে কাম কৰিছিল ব্ৰিলিয়ান্ট মাইন্ড আছিল আৰু ব্লিট পাৰ্সোনালিটি আছিল ব্লিট মানে হৈছে বহুত লাইট হাৰ্টেড ঠিক আছে হার গ্ৰেট এক্সুবেৰেন্স ফৰ ৰানিং এক্সুবেৰেন্স মানে তাই যোনখিনি ইচ্ছা ঠিক আছে হার ইন্টারেস্ট বা তার এক্সপ্লোরেশন যোনখিনি আছিল লার্নিংৰ কাৰণে প্ৰম কৰিছে তাই টু কন্টিনিউ তাই স্টাডিজ খিনি কন্টিনিউ কৰিবৰ কাৰণে হায়াৰ স্কুলত she became disgruntled মানে একদম মানে তাই খঙাল হৈ উঠিছিল বা বহুত ডিসঅ্যাপয়েন্টেড ফিল কৰিছিল যেতিয়া তাই বুজি পালে যে ইউনিভাৰ্সিটি যোনখন ওয়াৰ্ছৰ ইউনিভাৰ্সিটি আছিল হেখন অকল হেখনত উইমেনৰ কাৰণে ইমান স্কোপ নাছিল ঠিক আছে সো ডিটাৰমাইন টু ৰিসিভ হেকাৰণে তাই কি কৰিছিল হায়াৰ এডুকেশনৰ কাৰণে তাই ডিফিয়েন্টলি তাই ডিফিয়েন্টলি মানে হৈছে কম্পিটিটিভ এটা সিনোনিম হয় ডিফিয়েন্টলি তাই কি কৰিছিল পোলেণ্ডলৈ গুছি গৈছিল কিহত 1891 ত আৰু তাৰ পাছত সবৰ্ণত তাই হুমালে তাৰ পাছত ফ্ৰেঞ্চ ইউনিভাৰ্সিটিত তাই নিজৰ ডিগ্ৰী কমপ্লিট কৰিলে তাতে তাই নিজৰ মাস্টাৰ ডিগ্ৰী কমপ্লিট কৰিলে আৰু ডক্টৰেট ফিজিক্সত তাই ললে ঠিক আছে
তাৰপিছত মেৰী কি আছিলে বহুত ফৰ্চুনেট আছিলে কাৰণ কি কৰিছিলে তাই ছবৰ্ণত পঢ়িবলৈ পাৰিছিলে উইথ দ্য গ্ৰেটেষ্ট তাতে ডাঙৰ ডাঙৰ সাইন্টিষ্টক লগ পাইছিলে ওৱান অফ তাৰে ভিতৰত আছিলে পেৰী কুইৰী মেৰী আৰু পেৰী মানে কি আছিলে মেৰী হিহঁতৰ বিয়াও হৈ গ'ল 1895ত আৰু বহুতখিনি প্ৰডাক্টিভ ইয়াৰ্ছো একেলগে সিহঁতে স্পেণ্ড কৰিছিলে চ' সিহঁতে একেলগে কাম কৰিছিলে ফিজিক্স লেবৰেটৰীত কাম কৰিছিলে এ শ্বৰ্ট টাইম দে ডিস্কভাৰ্ড বহুত কম সময়তে ৰেডিয়াম ডিস্কভাৰ কৰিছিলে পেৰী ৱাজ তাৰ পাছত কি হৈছিলে পেৰী মানে মৰা গৈছিলে হৰ্চ ড্ৰন ৱেগন মানে কি হৈছিলে কাৰ্ট যিকোনো মানে 4 হুইলাৰ কাৰ্ট থাকে যে তাৰপিছত এইটো 1960 মেৰী বহুত ষ্টাণ্ট হৈ গৈছিলে বাই এইটো হৰিফাইং নেচাৰৰ কাৰণে এই মিছফৰ্চুনৰ কাৰণে চ' এণ্ডিয়ৰ্ড হাৰ্ট বিট আৰু এংগুইছ বহুত পেইনত আছিলে এংগুইছৰ চিননিম কি হৈছে এংগুইছৰ চিননিম হৈছে পেইনত থকা ডেছপনেণ্টলি শ্বি ৰেকৰ্ড বহুত ডিছএপইণ্টেডলি মনত বহুত দুখ লৈ পেলাই শ্বি ৰিকৰ্ড হাৰ মানে ইয়াৰ চিননিম হৈছে ডিছএপইণ্টেডলি মানে বহুত দুখ লৈ পেলাই ঠিক আছে আৰু ইয়াতে আমি কি পঢ়িব গৈছোঁ বহুত ক্ল'জ ৰিলেশ্যনশ্বিপটো সিহঁতে উলিয়াইছিলে জয় দে হেড শ্বেয়াৰ্ড মানে চাইণ্টিফিক ৰিচাৰ্চ কৰিছিলে একেলগে যোনখিনি সিহঁতে চাইণ্টিফিক ৰিচাৰ্চ কৰিছিলে আৰু সেইটো ষ্টেজত তাই দুটা ডটাৰ্ছো আছিলে য়াং ডটাৰ্ছ আৰু তাই নিজে ডাঙৰ কৰিব লগা হৈছিলে গ্ৰেটলি ঠিক আছে আৰু বহুত ডিষ্ট্ৰেছত আছিলে মানে চ' কিউৰিয়াছ ফিলিং অফ ডিছলেশ্যনৰ চিননিম কি হয় ডিছলেশ্যনৰ চিননিম কি হ'ব পাৰে ভাবকচোন ডিছলেশ্যনৰ চিননিম হৈছে আইচলেশ্যন মানে অকলে থকা ঠিক আছে চ' ফাইনেলি বিগেন টু ফেড মানে তাই যোনখিনি অকলে অকলে থকাৰ অভ্যাস আছিলে সেইটো গ্ৰেজুৱেলি নাইকিয়া হ'বলৈ ধৰিলে যেতিয়া কি হ'ল শ্বি ৱাজ আস্কড টু ছাকচিড মানে হাজবেণ্ডক ছাকচিড কৰিবলৈ দিলে ফিজিক্সৰ প্ৰফেচৰ আছিলে সাবৰ্ণত আছিলে যেতিয়া তাই ফিজিক্সৰ প্ৰফেচৰ হিচাপে কাম কৰিব পাৰিলে সাবৰ্ণত শ্বি ৱাজ দ্য ফাৰ্ষ্ট উইমেন তাই প্ৰথমগৰাকী উইমেন আছিলে যাক মানে আমি প্ৰফেচৰশ্বিপ দিছিলোঁ ইন এ ৱৰ্ল্ড ফেমাছ ইউনিভাৰ্চিটি ঠিক আছে তাৰপিছত 1911ত আকৌ কি হৈ গৈছিলে শ্বি ৰিচিভ কৰিছিলে নবেল প্ৰাইজ অ'কে কেমেষ্ট্ৰিত ৰিচিভ কৰিছিলে আইচলেটিং ৰেডিয়ামৰ কাৰণে অলদো মেৰী কিউৰী এভেঞ্চুৱেলি ছাফাৰ্ড মানে ফেটেল ইলনেছত তাই ছাফাৰ কৰি আছিলে ফৰ এ লং এক্সপ'জাৰ টু ৰেডিয়ামৰ সৈতে জড়িত হৈ থকাৰ বাবে শ্বি নেভাৰ বিকেম ডিছইলুনেছ তাই কিন্তু ডিছকাৰেজ হৈ যোৱা নাছিলে ডিছইলিউশ্যনেট মানে হৈছে ডিছকাৰেজ হোৱা বা ডিছএপইণ্ট হোৱা ঠিক আছে এবাউট হাৰ ৱৰ্ক চ' ৰিগাৰ্ডলেছ অফ দ্য এই কনচিকুৱেঞ্চৰ কাৰণে কি হ'ল শ্বি হেড ডেডিকেটেড হাৰ চেল্ফ তাৰপিছত ছায়েন্সত ডেডিকেট কৰিলে যোনখিনি মিষ্ট্ৰিজ আছে মিষ্ট্ৰিজখিনি ৰিভিল কৰিলে ঠিক আছে ইন দ্য ফিজিকেল ৱৰ্ল্ডত তো এইটোৱে আছিলে আমাৰ পেছেজ চ' এই পেছেজটো কমপ্লিটলি হৈছে মেৰী কুইৰী আৰু পেৰী কুইৰীৰ যোনখিনি জাৰ্ণি ফ্ৰম বাৰ্থ টু এণ্ড তো সেই জাৰ্ণিখিনি আমি ব্ৰিফলি পেছেজ হিচাপে লিখি উলিয়াইছোঁ ঠিক আছে এতিয়া আমি কুৱেশ্যনছখিনি চাব লাগে চ' প্ৰথম কুৱেশ্যনছটো আহিছে দ্য কিউৰিয়াছ কলাবৰেশ্যন হেল্প টু আনলক দ্য চিক্ৰেটছ অফ দ্য এটম চ' ইয়াতে কি দিয়া হৈ আছে কিউৰিৰ কথা দিয়া আছে কিউৰিৰ যোনখিনি কলাবৰেশ্যন ঠিক আছে কিউৰিৰ যোনখিনি কলাবৰেশ্যনৰ কথা দিয়া আছে যোনখিনি চিক্ৰেটছ অফ এটমখিনি উলিয়াবৰ কাৰণে চ' ইয়াতে কলাবৰেশ্যনটো কি ধৰণৰ কলাবৰেশ্যন আছিলে অপশ্যনছত আমাৰ আছে কি ফ্ৰেণ্ডলি আছে কম্পিটেটিভ আছে কৰ্টিয়াছ আছে ইণ্ডাষ্ট্ৰিয়াছ আছে আৰু কেমেষ্ট্ৰি ঠিক আছে এয়া হ'ল মেৰী কুইৰী তাই তেখেতে যোনখিনি ইনভেনশ্যনছ কৰি গৈছে তেখেতৰ যোনখিনি কণ্ট্ৰিবিউশ্যনছ আছে চ' আমি পিকচাৰটো দেখি পেলাই আমি গম পাই গৈছোঁ চ' ইয়াতে এতিয়া আমি চাই পেলাই উলিয়াব লাগে যে কিউৰিৰ কি ধৰণৰ কণ্ট্ৰিবিউশ্যন বা কলাবৰেশ্যন আছে আমি ইয়াৰে কুৱেশ্যনৰ আনচাৰটো আমি ইয়াতে দেখিবলৈ পাম ঠিক আছে চ' ইয়াতে আমি পেৰী আৰু মেৰীৰ কি ধৰণৰ কলাবৰেশ্যন আছিলে এমিকেবল কলাবৰেশ্যন ঠিক আছে পেৰী কিউৰিৰ কলাবৰেশ্যন আছিলে এমিকেবল কলাবৰেশ্যন এমিকেবল মানে আমি অলৰেডি পঢ়ি উলিয়াইছোঁ ফ্ৰেণ্ডলি চ' ইয়াতে এমিকেবল হৈ যাব এমিকেবল মানে হৈছে ফ্ৰেণ্ডলি অ'কে নেক্সট আমাৰ আছে নেক্সট কুৱেশ্যনটো মেৰী হেড আ ব্ৰাইট মাইণ্ড এণ্ড আ পাৰ্চনেলিটি ঠিক আছে চ' মেৰী হেড আ ব্ৰাইট মাইণ্ড ইয়াতে আমাৰ কি কোৱা আছে মেৰীৰ কেনেকুৱা পাৰ্চনেলিটি আছিলে কেনেকুৱা মাইণ্ড আছে চ' তাৰে কুৱেশ্যনটো আমাৰ পঢ়ি আনচাৰটো উলিয়াব লাগে চ' ইয়াতে অপশ্যনছত কি দিয়া আছে প্ৰথমটো দিয়া আছে ষ্ট্ৰং লাইটেন হিউমাৰাছ ষ্ট্ৰেঞ্জ এনভিয়াছ ঠিক আছে চ' ইয়াৰে এতিয়া আমি পাৰ্চনেলিটিৰ যিহেতু কুৱেশ্যনটো সুধিছে চ' পাৰ্চনেলিটিৰ কুৱেশ্যনটো আমি আনচাৰটো কেনেকুৱাকৈ উলিয়াম চ' ইয়াতে আমাৰ যদি আমাৰ আনচাৰটো অলৰেডি মনত আছে তেন্তে ৱেল এণ্ড গুড আমি ডাইৰেক্টলি টিক কৰি আনচাৰটো উলিয়াব পাৰোঁ যদি আমাৰ আনচাৰটো মনত নাই যদি আমাৰ মেৰীৰ কেনেকুৱা ধৰণৰ পাৰ্চনেলিটি আছে সেইখিনি যদি আমি ভাবি উলিয়াব পৰা নাই তেন্তে আমি আকৌ পেছেজটোলৈ যাব লাগিব
ঠিক আছে আমি লাইন বাই লাইন আকৌ ৰিভিজন দিম আমি আনসাৰটো উলিয়াম ঠিক আছে সো ইয়াতে আমি দেখিবলৈ কৈছো যে মেৰিৰ যোনখিনি এডুকেশনাল কোৱালিফিকেশন আছিল সো হেখিনি বিষয় আমাৰ কথা হৈছিল সেকেন্ড প্যাৰাগ্ৰাফত ঠিক আছে সো ইয়াতে আমি পঢ়ি উলিয়াব পাৰিছো যে মেৰিয়ে ডিসপ্লে কৰিছে কেনুকা ধৰণৰ মাইন্ড আছিল ব্ৰিলিয়ান্ট মাইন্ড এইখিনি কথা অলৰেডি আমাৰ কোৱেশ্চনত আছে তাৰ পাছত কেনুকা পাৰ্সনালিটি আছিল ব্লিথ পাৰ্সনালিটি ইয়াতে আমি পঢ়ি উলিয়াব পাৰিছো যে তেখেতৰ পাৰ্সনালিটিটো আছিল ব্লিথ পাৰ্সনালিটি সো ব্লিথ পাৰ্সনালিটি সো ইয়াতে ব্লিথৰ মিনিংটো কি হৈছে ব্লিথৰ মিনিংটো ষ্ট্ৰংৰ লগতো আমাৰ নহয় হিউমাৰাছৰ লগতো মেচ নহয় ষ্ট্ৰেঞ্জৰ লগতো মেচ নহয় এনভিয়াছৰ লগতো মেচ নহয় সো ব্লিথৰ সিনোনিমটো হৈ যাব লাইট হাৰ্টেড ঠিক আছে তো ব্লিথৰ সিনোনিমটোৱে হৈছে লাইট হাৰ্টেড নেক্সটটো আমাৰ আছে when she learned that she could not attend the university in Warsaw she felt ঠিক আছে সো ইয়াতে আমাৰ দেখিবলৈ পাইছো যে when she learned যেতিয়া তাই উলিয়াব পাৰিলে যে যেতিয়া তাই ভাবি উলিয়াব পাৰিলে যে তাই ইউনিভাৰ্সিটি যোনখিনি Warsaw University আছিল তাতে তাই পঢ়িব নোৱাৰে বিকজ তাতে উইমেনৰ ডিসক্ৰিমিনেশন আছিল সো হে তাই কেনুকাকে ফিল কৰিলে হোপলেছ ফিল কৰিলে এনয়েড ফিল কৰিলে ডিপ্ৰেস ফিল কৰিলে বা worried feel কৰিলে সো ইয়াৰে অপশনটো আমি এতিয়া ইয়াৰে কারেক্ট অপশনটো আমি উলিয়াবৰ কাৰণে আমি আকৌ প্যাসেজলৈ যাম সো প্যাসেজত আমি কি দেখিব পাইছো তাইৰ কোৱালিটিটো কেনুকা আছিল she ইয়াতে আমি দেখিবলৈ পাইছো ফ্ৰম দা প্যাসেজ যে হায়াৰ এডুকেশন ঠিক আছে তাই ডিটাৰমাইন্ড টু ৰিসিভ দা তাই মানে বহুত ডিটাৰমাইন্ড আছিল মাইনত যে তাই হায়াৰ এডুকেশন তাই লব কিন্তু তাই এডুকেশনটো লব পৰা নাছিল কিয় লব পৰা নাছিল কাৰণ she felt কেনুকাকে তাই ফিল কৰিছিল যে তাই হায়াৰ এডুকেশনটো লব পৰা নাই she felt very disgruntled so disgruntleৰ মিনিংটো কি হৈ গৈছে ইয়াতে disgruntleৰ মিনিংটো হৈ যাব annoyed ঠিক আছে disgruntled সো এটো আমি সিনোনিম হিচাপেও লব পাৰো সো disgruntled যোনটো প্যাসেজত দিয়া আছে সেই প্যাসেজটোৰ মিনিংটোৱে হৈছে annoyed তাই বহুত খং ভাব তাই মনত আহি গৈছিল যে তাই ইউনিভাৰ্সিটি বাহিৰ ডাঙৰ ইউনিভাৰ্সিটি তাই পঢ়িব পৰা নাছিল বিকজ তাতে উইমেনৰ ডিসক্ৰিমিনেশন আছিল ঠিক আছে তাৰ পাছত মেৰি ড্যাশ বাই লিভিং পোলেণ্ড এণ্ড ট্ৰেভেলিং টু ফ্ৰান্স টু এণ্টাৰ দ্য সৰবৰ্ন সো ইয়াতে কি কৈছে মেৰিয়ে তাৰ পাছত কি ক'লে যেহেতু তাইক সেই ইউনিভাৰ্সিটি অফ ওয়াৰ্ছত তাইক পঢ়িব দিয়া নাছিল সো সেই কাৰণে তাই কি কৰিলে তাই পোলেণ্ডলৈ গুচি গ'ল ঠিক আছে পোলেণ্ডলৈ গুচি গ'ল ফ্ৰান্সলৈ গ'লে পোলেণ্ডলৈ তাই পোলেণ্ড এৰি পেলাই ফ্ৰান্সলৈ গ'লে সো ফ্ৰান্সলৈ যোৱাৰ লগে লগে কি হৈ গ'ল তাই সৰবৰ্ণত সোমালে সৰবৰ্ণত সোমোৱাৰ লগে লগে তাই কি ধৰণে পোলেণ্ডখন এৰি গৈছিল তো সেই ভাবটোৰ কথা ইয়াতে অপশনছত আছে সো এই আমি ভাবটো উলিয়াব লাগে তাইৰ ভাব আছিল চ্যালেঞ্জ অথৰিটি showed intelligence behaved was distressed সো ইয়াৰে কারেক্ট আনসারটো কোনটো হ'ব আমি হেতু উলিয়াব লাগে সো মেৰিয়ে কেনুকা ফিল কৰিছিল মেৰিয়ে যেতিয়া পোলেণ্ডখন এৰি গৈছিল কেনুকা ফিল কৰিছিল আমি হেতু উলিয়াব লাগে মেৰি কেনুকাকে গৈছিল she went defiantly okay so answer to ইয়াতে হৈ গৈছিল defiantly so defiantly synonym to কি হৈছে ইয়াতে আমি চাবলৈ পাইছো defiantly challenged authority ৰ meaning এ হৈছে ঠিক আছে challenge authority ৰ meaning এ হৈছে defiantly so এটো হৈ গৈছে so ইয়াতে marry defiantly by living so তাই defiantly যোৱা মানে তাই authority challenge কৰি পেলাই পোলেণ্ডখন এৰি গৈছিল আৰু তাৰ পিছত তাই কলৈ গৈছিল সৰবৰ্ণত গৈছিল ঠিক আছে she remembered their joy together তাই মেৰি কুইৰীৰ যোনখিনি জয় আছিল তাই জয়খিনি কেনুকা ধৰণে ৰিমেম্বৰ কৰিছিল কেনুকা ধৰণে মনত পেলাইছিল সো এই কোৱেশ্চনটোৰ আনসাৰটো আছে এতিয়া ডিজেক্টেডলি worried tearfully happily বা earfully ঠিক আছে তো আমি ইয়াৰে আনসাৰটো উলিয়াবলৈ আকৌ প্যাসেজত আমি যাম ইয়াতে আমি জয়ৰ কথা বেছি উলিয়াব পাৰিছো কিন্তু তাই ডেসপন্ডেন্টলি ইয়াতে আনসাৰটো দিছে ডেসপন্ডেন্টলি she recalled the close relation তাই পেৰি কুইৰীৰ লগত যোনখিনি তেখেতৰ সম্পৰ্ক আছিল তো সেই সম্পৰ্কখিনি কেনুকাকে তাই ৰিকল কৰিছিল পেৰি কুইৰীৰ ডেথৰ পাছত তাই কেনুকাকে ৰিকল কৰিছিল ডেসপন্ডেন্টলি ৰিকল কৰিছিল সো ডেসপন্ডেন্টলি মানে কি হৈ যায় ডেসপন্ডেন্টলি
Despondently meaning e hoise dejectedly. Dejectedly is equivalent to despondently. ঠিক আছে, despondently is equivalent to dejectedly মানে কি হৈছে ইয়াৰে meaning disappointed. ঠিক আছে, বহুত বেছি disappoint হোৱা, তো তাকে আমি কি বুলি কওঁ dejectedly. Next আছে her dash began to fade when she returned to Sorbonne to succeed her husband. তেখেতৰ Marie Curie যেতিয়া ডেথ হৈ গৈছিলে, ডেথৰ পাছত তেখেত বহুত দুখত আছিলে, বহুত আনহ্যাপি ফিল কৰিছিলে, ঠিক আছে, কিন্তু তাইৰ যোনখিনি মানে দুখ আছিলে সেই দুখখিনি কেনেকুৱা ধৰণে ফেড হ'ব বিচাৰিলে, কেনেকুৱা ধৰণে নাইকিয়া হৈ গ'ল যেতিয়া Marie Curie her husband to death হ'ল, কেনেকুৱা ধৰণে গোটেইখিনি দুখ তাইৰ আঁতৰিবলৈ ধৰিলে যেতিয়া তাই ৰিটাৰ্ণ হৈ গৈছিলে সোবৰ্ণত টু সাকসিড হাৰ হাজবেণ্ড, তো তাইৰ ফিলিংছখিনি কেনেকুৱা আছিলে তেতিয়া, মিছফৰ্চুনত আছিলে, এংগাৰত আছিলে, ৰেচেডনেছত আছিলে, ডিসএপইণ্টমেণ্টত আছিলে নে এম্বিশনত আছিলে, কিহত আছিলে, তো আমি সেই কাৰেক্ট অপশ্যনটো ইয়াতে বহাব লাগে, কিন্তু যদি আমাৰ অপশ্যনছটো অলৰেডি মনত আছে আমি ৱেল এণ্ড গুড, আমি ডিৰেক্টলি বহাব পাৰোঁ, আৰু যদি আমাৰ অপশ্যনটো মনত নাই তেন্তে আমি কি কৰিম, আমি পুনৰ যাম পেছেজলৈ, সো আমি ৰেচেডনেছৰ কথাখিনি আমি চাম, সো বিগেন টু ফেড, ইয়াতে আমি অলৰেডি ফেড যোনটো ৱৰ্ড আছে ফেডটো উলিয়াব পাৰিছোঁ, সো ফেডৰ লাইনটো আমি এতিয়া ডিৰেক্টলি পঢ়িলে হ'ল, সো কিউৰিয়াছ ফিলিং অফ ডিছলেশ্যন, তাই কেনেকুৱা ফিলিং আছিলে, ডিছলেশ্যন কাইণ্ড অফ ফিলিং আছিল, ঠিক আছে, ডিছলেশ্যন কাইণ্ড অফ ফিলিং আছিলে, সো ডিছলেশ্যনৰ মিনিং কি আছিলে, আইছলেশ্যন, সো আইছলেশ্যন এইটোক আমি কি বুলি কওঁ, so isolation, wretchedness, ঠিক আছে, so wretchedness or meaning to hoise isolation ba ami kom desolation, so etu hobo similar meaning of isolation, ঠিক আছে, so yate wretchedness mane her wretchedness began to fade, so isolation, desolation and wretchedness egita meaning same hoy, they are synonym to each other, ঠিক আছে, তেখেত synonym ebor synonyms hoy. Next amar usorat question to aise, even though she became fatally ill from working with radium, Marie Curie was never, তাই actually ইমানখিনি কৰাৰ পাছত Marie Curie কি হৈ গৈছিলে, পেছেজটো পঢ়ি পেলাই আমি কি গম পাইছিলোঁ যে Marie Curie বহুত বেছি বেমাৰত পৰি গৈছিলে, she was fatally ill মানে বহুত বেছিকৈ ডেঞ্জাৰাছলি বা হাৰ্মফুলি বেমাৰত পৰা, ঠিক আছে, ৰেডিয়ামৰ পৰা তাই ৰেডিয়ামৰ লগত কাম কৰোঁতে তাই বহুত বেছি ডেঞ্জাৰাছলি ইল হৈ গৈছিলে, বহুত বেছিকৈ বেমাৰত পৰিছিলে, তো বেমাৰত পৰাৰ পাছতো Marie Curieৰ যোনখিনি ষ্ট্ৰং পাৰ্চনেলিটি, ঠিক আছে, তো সেই পাৰ্চনেলিটিটো যি ৰূপে তাই ধৈৰ্য ধৰি কাম কৰি গৈছিলে, সো তাই কি ৰূপে কাম কৰি গৈছিলে আমি সেইখিনি সেই ৱৰ্ডটো আমি ইয়াতে মেচ হোৱাকৈ আমি পুট আপ কৰিব লাগে, সো ইয়াতে আমি অপশ্যনছত আছে ট্ৰাবল, ৱৰিড, ডিসএপইণ্টেড, সৰফুল, ডিষ্টাৰ্ব, সো ইয়াতে কাৰেক্ট অপশ্যন কোনটো হ'ব আমি সেইটো উলিয়াব লাগে, কাৰেক্ট অপশ্যনটো আমি আকৌ যাম পেছেজলৈ, সো পেছেজত আমি ফেটেলি ইলৰ কথাখিনি পঢ়ি চাম, যেতিয়া তাই ফেটেলি ইল আছিলে, সো ইয়াতে আমাক লাইনটোত আমি অলৰেডি বাছি উলিয়াব পাৰিছিলোঁ ফেটেল ইলনেছৰ কথা, ঠিক আছে, although Marie Curie eventually suffered a fatal illness due to exposure of radium, she was never disillusioned, ঠিক আছে, তেখেত কেতিয়াও disillusioned হৈ নাছিলে, disillusion মানে কি disappointed, ঠিক আছে, সো ইয়াতে আমি দেখিবলৈ পাইছোঁ disappointed মানে হৈছে disillusion, ঠিক আছে, disappointed আৰু disillusion they are synonym to each other, তো এইখিনি এই কুৱেশ্যনটোৰ আনসাৰ আমাৰ হৈ যাব disillusion, ঠিক আছে, সো তেখেত কেনেকুৱা ইমানখিনি বেমাৰ হৈ থকাৰ পাছতো তেখেত কি ধৰণে বেমাৰত পৰিছিলে, তেখেত বহুত ফেটেলি ইল হৈ গৈছিল, আৰু ফেটেলি ইল হোৱাৰ পাছত Marie Curieৰ যোনখিনি মনৰ ব্যথা মনৰ যোনটো স্থিতি, মনৰ স্থিতিটো কেনেকুৱা আছিলে, বহুত বেছি ডিসএপইণ্টেড আছিলে, আৰু ডিসএপইণ্টেডৰ চিননিমটো কি হৈ পৰিছে, ডিসইলিউশনড, ঠিক আছে, তো এইটোৱে আছিলে আজি আমাৰ লাষ্ট স্লাইড, গতিকে ইমানখিনিলৈ যিমানখিনি বুজাইছোঁ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালদৰে বুজি পাইছে, আপোনালোকে আজি আমাৰ যোনখিনি ভিডিঅ' আছে, যোনখিনি টপিকছ পঢ়িছোঁ, টপিকছখিনি ডিফাৰেণ্ট কনচেপ্টছ আৰু ডিফাৰেণ্ট কুৱেশ্যনছ আমি ট্ৰাই কৰিছোঁ
ডিছকাছ কৰিবৰ কাৰণে গতিকে আপোনালোকে নিশ্চয় জনাব কমেণ্ট ছেকশ্যনত যে আপোনালোকে কেনেকুৱা পালে আজিৰ ভিডিঅ'টি চাই আৰু আমাৰ কমেণ্টছখিনি লিখিবলৈ নাপাহৰিব আপোনাৰ কিবা ডাউটছ বা কুৱেৰি যদি আছে কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব গতিকে আজি এইখিনিতে এৰিছোঁ থ্যাংক ইউ ফৰ ৱাচিং দি ভিডিঅ'